নামঘৰে অকল ৰাসেই নহয়, অসমীয়া কলা কৃষ্টিৰ লগত জড়িত সকলোবোৰ অনুষ্ঠান উদযাপন কৰা হয়। ভাগৱত পাঠ, দলোৎসৱ আৰু আপোনাৰ পাল নাম আৰু প্ৰতি বৃহস্পতিবাৰে ভকতসকলে ইয়াত ভাগৱত পাঠ কৰে। গতিকে সভাপতি বলিষ্ঠ পদক্ষেপত ইতিমধ্যে আমাৰ চৰকাৰে যথেষ্ট সহায় আগবঢ়াইছে আৰু ৰাস কমিটিলৈও 25,000 টকা আগবঢ়াইছে। এই হিচাপতে আমি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এই ক্ষেত্ৰত আমাক চৰকাৰে যথেষ্ট ধৰণৰ সহায় কৰাৰ কাৰণেও আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আহি পেলাই আমাক যিটো পদক্ষেপ ল'লে ইমান কষ্ট কৰি, গতিকে আপোনালোক সকলো সাংবাদিকলৈ আমি নমস্কাৰ জ্ঞাপন কৰি মোৰ বক্তব্য এটা সামৰণি মাৰিছোঁ। নমস্কাৰ। বৰ্ণ ভাষা নিৰ্বিশেষে আমি সুন্দৰ সহায় লাভ কৰিছোঁ। যিহেতু আপোনালোকে দেখিছে অজস্ৰ মানুহ ইয়াত লক্ষাধিক মানুহ আমাৰ ইয়াত গোট খাইছে। গতিকে আমি সমূহ ৰাইজক আমি এটাই আহ্বান জনাম যে আমাৰ যিহেতু আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি সুন্দৰভাৱে আয়োজন কৰিছোঁ, সকলোৰে প্ৰচেষ্টাত মিলিত প্ৰচেষ্টাত আমি সুন্দৰভাৱে ৰাসখন আগুৱাই লৈ যাম বুলি আগলৈকো লৈ যাম বুলি আমি আশাবাদী। সুন্দৰভাৱে এই শ্ৰীকৃষ্ণ মহাৰাসভাগ আপোনালোকে পালন কৰি হয়, আমি মানে প্ৰত্যেক বছৰে আমি আজি আগন্তুক বহুত বছৰ ধৰি প্ৰত্যেক বছৰ ধৰি আমি ৰাস উৎসৱ উদযাপন কৰি আহিছোঁ। এই বছৰ আমি তিনিদিনীয়া কাৰ্যসূচীৰে মহাৰাসভাগ লগতে কাইলৈ আমি নগাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা পৰশুৰামৰ মাতৃহত্যা নাটকখন আমাৰ কথিত ভাষাত হ'ব। তেওঁলোকে আহি পেলাই ইয়াত মঞ্চস্থ কৰিব। লগতে তাৰ পিছদিনাখন আমাৰ যিহেতু 20 তাৰিখ তেখেতে তাত মানে অনুষ্ঠিত কৰিব আমাৰ হোজাই এটা দল, তেওঁলোক আমাৰ যিটো আমাৰ হেৰি আছে কিবা সাহিত্য সভাৰ থ্ৰুৱেদি আমাৰ এখন নাটক হ'ব। লগত আমি আমন্ত্ৰিত আকৌ এখন নাটক আনিছোঁ, তেওঁলোক হৈছে কাকীৰ পৰা এখন নাটক আহিব, তেওঁলোকৰ তাত সামাজিক নাটক উপভোগ কৰিব। 1979 চনত শশীমোহন গোহাঁই বৰুৱা হোজাই যমুনা ইৰিগেশ্যনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেখেতৰ একক প্ৰচেষ্টাত আৰু হোজাই ৰাইজৰ সহযোগিতাত ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু সেইদিন ধৰি আজিলৈকে প্ৰতি বছৰে ইয়াত ৰাস উৎসৱ পালন কৰা হয় আৰু এই বছৰো তিনিদিনীয়া কাৰ্যসূচীৰে এই ৰাস মহোৎসৱ আয়োজন কৰা হৈছে। আজিৰ প্ৰথম নিশা হোজাইৰ বালিকা আৰু গোপিনীসকলৰ দ্বাৰা স্থানীয় গোপিনী আৰু বালিকাসকলৰ দ্বাৰা ৰাস উৎসৱ পালন কৰা হৈছে। ইয়াত চলি আছে ৰাস। অহাকালিলৈ আমাৰ আমন্ত্ৰিত নগাঁৱৰ পৰা আহিব লগা এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। পৰহিলৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা ইয়াত এখন নাট মঞ্চস্থ কৰা হ'ব। এতিয়া আমি হোজাইবাসী সকলো ৰাইজে, জাতি ধৰ্ম বৰ্ণ সকলো ৰাইজে সকলোৰে সহযোগিতাত এই ৰাসভাগেই শান্তিপূৰ্ণভাৱে প্ৰত্যেকবাৰে সুস্থিত হৈ আহিছে আৰু আমি আশা ৰাখিছোঁ আগলৈকো ৰাইজৰ এনেকুৱা সহায় সহযোগিতাৰ আমি কামনা কৰি ৰাস উদযাপন সমিতি তথা হোজাই সামৰণি নামঘৰৰ হৈ মই সকলো ৰাইজক ৰাস উৎসৱ উপলক্ষে মোৰ ভক্তিপূৰ্ণ সেৱা আগবঢ়ালোঁ। ধন্যবাদ।